লখিমপুৰৰ উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত সাংবাদিক জিয়াউল আলীক বিশেষ সম্বৰ্ধনা। উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত লখিমপুৰৰ পশ্চিম চান্দমাৰীত দেওবাৰে সন্ধিয়া যুৱ সংবাদকৰ্মী প্ৰথম খবৰ টিভি চেনেল আৰু সাপ্তাহিক কাকত দাপোনৰ সাংবাদিক তথা সমাজ সংস্কাৰক জিয়াউল আলীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। লখিমপুৰৰ পশ্চিম চান্দমাৰী মদনী হলত উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত সাংবাদিক জিয়াউল আলীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান সভাত সভাপতিত্ব কৰে লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ হামিদুৰ ৰহমানে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ মণ্ডলৰ সভাপতি প্ৰফুল্ল দত্ত। সভাখনিত অৱসৰপ্ৰাপ্ত পৰিদৰ্শক চোৰাংচোৱা বিভাগৰ বিষয়া ডিম্বেশ্বৰ হাজৰিকা, আন্তৰ্জাতিক খ্যাতনামা ভাস্কৰ্য শিল্পী পৰেশ ভূঞা, লখিমপুৰ ক্ৰীড়া বিভাগৰ সভাপতি নেটিফুল আহমেদ হুছেইন, লখিমপুৰ জিলা নাগৰিক সমাজৰ জিলা সম্পাদক সাজাদ হাজৰিকা, অনুষ্ঠানৰ বিশেষ উদ্যোক্তা মুফতি আব্দুল হাছিব আৰু লখিমপুৰ মণ্ডল বিজেপিৰ সম্পাদক শিশুৰাম শইকীয়া, লখিমপুৰ বিজেপিৰ OBC মৰ্চাৰ সভাপতি বিজেপি মেডিয়া কোষৰ প্ৰিন্সি হাজৰিকাৰ লগতে লখিমপুৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিদ্যালয়সমূহৰ পৰিদৰ্শক ছৈদুৰ ৰহমানৰ উপৰিও জাতীয় যুৱ সম্ভাৱনা বঁটা লাভ কৰা সাংবাদিক জিয়াউল আলীক এখন এখন সম্বৰ্ধনা পত্ৰ। এই অনুষ্ঠানতে লখিমপুৰ জিলা নাগৰিক সমাজৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে জিয়াউল আলীক সম্বৰ্ধনা জনাইছে লখিমপুৰ জিলা নাগৰিক সমাজৰ তুফাইল আহমেদ বৰবুয়া সাহেব আৰু পৰেশ ভূঞা যায় যৌথভাৱে জিয়াউল আলীক সম্বৰ্ধনা দিছে। উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত সুপ্ৰতিষ্ঠিত যুৱ সমাজকৰ্মী প্ৰথম খবৰ টিভি চেনেল আৰু সাপ্তাহিক কাকত দাপোনৰ সাংবাদিক তথা সমাজ সংস্কাৰ জিয়াউল আলী তথা লখিমপুৰ জনজীৱনত বিশিষ্ট ব্যক্তিসকলক যিসকলৰ অৱদান সমাজ ব্যৱস্থাত আছে সকলোকে মাতি আনি পেলাই আজি সম্বৰ্ধনা জনাবলৈ পাই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনত এইসকল ব্যক্তিক আমি উৎসাহ জনাইছোঁ যে তেখেতসকলে সমাজৰ কাৰণে আৰু যাতে ভাল কাম কৰি যাব পাৰে আৰু যে আজি এই বিভিন্ন ধৰ্মাৱলম্বী মানুহক মাতি আনি পেলাই আমাৰ মুখ্য কেন্দ্ৰ এই উদয়ন ইংৰাজী আৰু মাদ্ৰাছাত বিশেষভাৱে জিয়াউল আলীক সম্বৰ্ধনা জনাব পাই আমি নথৈ আনন্দিত হৈছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে জিয়াউল আলীয়ে যাতে সব মানুহক সমানভাৱে প্ৰতিনিধিত্ব কৰিব, সব মানুহৰ যাতে সমস্যাবিলাক উত্থাপন কৰিব পাৰে আৰু চৰকাৰে যাতে এই বস্তুবিলাক সমাধান কৰি দিব তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে যাতে একে দুখ মে সবকে সাথী, সবি খুশি মে সব সাথী, সব মিল करके কাম করেंगे জগ মে रोशन নাম করেंगे। এই শ্লোগানৰ মাধ্যমেদি আমি খোজৰ লগত খোজ দি পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ আৰু সদৌ উপস্থিত অনুপস্থিত সকলোৱে ভৱিষ্যত মংগলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। পৰম কৰোণাময় আল্লাহ তাআলাই সকলোৱে সুস্বাস্থ্যৱান কৰি ৰাখক, সুখে শান্তি ৰাখক, শান্তি মিলা প্ৰীতিৰ এই ৰাজ্যখনত আমি যাতে পুনৰ আৰু এক খোজ যাতে আগবাঢ়ি যাব পাৰোঁ এয়া দোৱা আশীৰ্বাদ কৰি মোৰ বক্তব্য মাতে। আজি সঁচাকৈ ভাল লাগিছে। এই উদয়ন ইংৰাজী আৰু মাদ্ৰাজা আৰবী সংস্থাই ইয়াতে যিটো অনুষ্ঠান কৰিলে আৰু আমিও আহি ইয়াত উপস্থিত হ'লোঁ, আমাৰ যুৱ সাংবাদিক আমাৰে গৌৰৱ, আমাৰ লখিমপুৰ সমষ্টিৰ, বিশেষকৈ তেওঁ কদম তিনিআলি নিবাসী আমি ভালকৈ জানো। তো তেখেতৰ এই প্ৰচাৰ কৰাৰ যিটো ছিষ্টেমটো সঁচাকৈ ভাল লাগে। তেওঁ য'তে বানপানীৰ সময়ত বানপানী কবলত পৰা ৰাইজৰ কাষলৈ যায়, ক'ৰবাত ল'ৰা ছোৱালীয়ে খেল খেলি আছে খেলৰ ওচৰলৈ যায়, ক'ৰবাত সাংস্কৃতিক প্ৰগ্ৰেম হৈ আছে তাত যায় আৰু বিভিন্ন